Hello everyone, welcome to my channel. You are watching AR Academy. আজি আমি ডিছকাছ কৰিম বি এড এণ্ট্ৰেন্স এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ টপিক জেনেৰেল এৱাৰনেছৰ টোটেল 15 কুৱেশ্যনছ অ'কে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন হুইচ টেকন'লজি ইজ ইউজড ইন বিটকইন আমি সকলোৱে জানো যে বিটকইন ইজ এ ডিজিটেল কাৰেঞ্চি আৰু ইয়াত এটা টেকন'লজি ইউজ কৰা হয় যাৰ সহায়ত ইয়াত যিবোৰ ট্ৰানজেকশ্যনছ হয় সেইবোৰ ছেফ এণ্ড ছিকিউৰ থাকে আৰু যাতে কোনোবাই ইয়াত ফ্ৰড কৰিব নোৱাৰে ঠিক আছে চ' আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ব্লকচেইন টেকন'লজি লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ শ্যাম শ্যাম ইজ এ ডিজিটেল প্লেটফৰ্ম যিটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা লোৱা হৈছে ইয়াত আপোনালোকে ক্লাছ 9 আপ টু পষ্ট গ্ৰেজুৱেশ্যনলৈকে ভেৰিয়াছ কৰ্চৰ ভিডিঅ' পাব য'ত আপুনি ফ্ৰী অনলাইন কৰ্চ শিকিব পাৰে বা আপুনি ভেৰিয়াছ স্কিল গেইন কৰিব পাৰে ঠিক আছে চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপায়াৰিং মাইণ্ডছ অ'কে নেক্সট কুৱেশ্যন দ্য এষ্টাব্লিছমেণ্ট অফ ডাইট ৱাজ দ্য ৰেজাল্ট অফ দ্য ৰিকমেণ্ডেশ্যন অফ হেয়াৰ ডাইট ষ্টেণ্ডছ ফৰ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং চ' এইটো ডিষ্ট্ৰিক্ট লেভেল ইনষ্টিটিউট হয় য'ত আমি সাধাৰণতে বি এড বা ডি এল এড কৰ্চ কৰোঁ বা যিবোৰ স্কুলৰ টিচাৰ্ছ আছে সিহঁতক ট্ৰেইনিংছ দিয়া হয় বা স্কুলৰ যিমানবোৰ চোৱা চিতা কাম আছে বা নিৰ্দেশ ডাইটে দিয়ে ঠিক আছে এইটো আমাৰ দ্য নেশ্যনেল পলিচি অন এডুকেশ্যন 1986ৰ মতে ডাইট ৰিকমেণ্ড কৰা হৈছিলে নেক্সট কুৱেশ্যন ICT in school was launched in তো here ICT stands for Information and Communication Technology আৰু এইটো স্কিম স্কুলৰ বাবে লঞ্চ কৰা হৈছিলে যাতে যিটো আমাৰ পুৰণিকলীয়া বা ট্ৰেডিশ্যনেল পদ্ধতি চলি আছিলে যে অকল চক আৰু ব্লেক বৰ্ডেৰে পঢ়োৱা হৈছিলে সেইটো আমাৰ স্কুলত ডিজিটেলাইজেশ্যন কৰিব বিচাৰিছিল যাতে ছাত্ৰ ছাত্ৰীয়ে ব্লেক বৰ্ড প্ৰজেক্টৰ ভিডিঅ'ছ এইবোৰৰ জৰিয়তে শিকিব অপশ্যন এ ইজ কাৰেক্ট 2004 Education, according to the Indian Constitution, is the subject of the, so here option C is correct, concurrent list. Next question. NAPTEL is associated with, here NAPTEL stands for National Program on Technology Enhanced Learning. So it's a digital platform, য'ত আপোনালোকে free বিভিন্ন ধৰণৰ ভিডিঅ'ছ পাব ৰিলেটিং টু ইঞ্জিনিয়াৰিং এণ্ড টেকনিকেল এডুকেশ্যন লাইক যিবোৰ টপ ইনষ্টিটিউশ্যনছ আছে যেনেকুৱা IIT বা ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ ছায়েন্স ফ্ৰী কৰ্চেছ আপোনালোকে শিকিব পাৰে চ' অপশ্যন চি ইজ কাৰেক্ট ইঞ্জিনিয়াৰিং এণ্ড টেকনিকেল এডুকেশ্যন নেক্সট কুৱেশ্যন ইনক্লুচিভ এডুকেশ্যন ৰেফাৰ্ছ টু হেয়াৰ ইনক্লুচিভ এডুকেশ্যন মিনছ গিভ ইকুৱেল অপৰচুনিটিজ টু এভৰি ষ্টুডেণ্টছ ইৰেছপেক্টিভ অফ দেয়াৰ কাষ্ট জেণ্ডাৰ তাত একো ধৰণৰ বায়াছ থাকিব নালাগে আমি সকলোকে ইকুৱেল অপৰচুনিটিজ দিব লাগে যাতে সকলোৱে যাতে এটা ক্লাছৰুমতে পঢ়ি শিকিব পাৰে চ' অপশ্যন চি ইজ কাৰেক্ট ইকুৱেল এডুকেশ্যন অপৰচুনিটিজ টু ডিজেবল্ড এণ্ড নৰ্মেল ষ্টুডেণ্টছ ৰিলেটেড টু নেক্সট কুৱেশ্যন NCF 2005 ইজ ৰিলেটেড টু NCF মিনছ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 চ' ইট ইজ ৰিলেটেড টু স্কুল এডুকেশ্যন ইয়াত বেচিকেলি স্কুলক গাইডলাইনছ দিয়া হয় যেনেকৈ হাউ দ্য স্কুল শুড বি ৰান কি কি ছাবজেক্ট তাত পঢ়োৱা হ'ব যাতে সকলোৱে ইকুৱেল অপৰচুনিটিজ পাই পঢ়াৰ হলিষ্টিক ডেভেলপমেণ্ট হয় এইকেইটা ক্ষেত্ৰত গুৰুত্ব দিয়ে চ' অপশ্যন বি ইজ কাৰেক্ট স্কুল কাৰিকুলাম নেক্সট কুৱেশ্যন অপাৰেশ্যন ব্লেকবৰ্ড ৱাজ লঞ্চড ইন চ' অপাৰেশ্যন ব্লেকবৰ্ড আহিছিল আফটাৰ দ্য ৰিকমেণ্ডেশ্যন অফ নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 চ' এইটোত কি কৰা হৈছিল বেচিকেলি যাতে প্ৰাইমেৰী স্কুলছ আছে তাত বেচিক ইনফ্ৰাষ্ট্ৰাকচাৰখিনি পায় ব্লেকবৰ্ড ফেচিলিটিজ ৰুম ফেচিলিটিজ বা এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে চ' কাৰেক্ট অপশ্যনছ ইজ এ 1986 নেক্সট কুৱেশ্যন NIEPA is concerned with here NIEPA stands for National Institute of Educational Planning and Administration চ' এইটো বেচিকেলি আমাৰ এডুকেশ্যন ছিষ্টেমৰ লগত জড়িত চ' ই বিশেষকৈ আমাৰ প্লেনিঙৰ কামখিনি চোৱা চিতা কৰে চ' অপশ্যন ডি ইজ কাৰেক্ট এডুকেশ্যনেল প্লেনিং নেক্সট কুৱেশ্যন নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ইজ লোকেটেড এট
আমাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউটটো ক'ত আছে? অপশ্যন ইজ কাৰেক্ট, শ্বিলং, এণ্ড ইট ইজ দ্য অনলি ৰিজনেল ইনষ্টিটিউট ইন দ্য এণ্টায়াৰ নৰ্থ ইষ্ট। নেক্সট কুৱেশ্যন, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এভুলেশ্যন ফ'কাছেছ অন, চ' ইয়াক শ্বৰ্ট ফৰ্মত CCE বুলি কওঁ। আৰু এইটো কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এভুলেশ্যনে বেচিকেলি ফ'কাছ কৰে কণ্টিনিউ ইভুলেশ্যন অফ ষ্টুডেণ্টছ। ডেট মিনছ আমি অকল এটা এক্সামৰ ওপৰতে ফ'কাছ কৰিব নালাগে। যদি কণ্টিনিউৱাছলি ষ্টুডেণ্টক ইভুলেট কৰা হয় দেন সিহঁতৰ লাৰ্ণিং গেপছবোৰ আমি গম পাম, দেন সেইটো ছল্ভ কৰি আমি সিহঁতৰ অভাৰঅল ডেভেলপমেণ্টক আমি সহায় কৰিম। চ' অপশ্যন বি ইজ কাৰেক্ট, হলিষ্টিক ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, Coursera is an example of which type of platform? So Coursera is a online learning platform where you can learn. Coursera is an example of which type of platform? Coursera is a online learning platform য'ত আমি বিভিন্ন ধৰণৰ কোৰ্চ শিকিব পাৰোঁ from all the field like nutrition, AI, data science, machine learning. Okay. Next question. Mid-day meal scheme was launched nationwide in. So mid-day meal scheme আমাৰ স্কুলত ফ্ৰী মিলছ প্ৰভাইড কৰা হয়। এইটো লঞ্চ কৰা হৈছিলে 1995। So now last question. Sarva Shiksha Abhiyan, in shortly SSA, was launched in. Option B is correct, 2001.